হিন্দু সুৰক্ষা আইন জিন্দাবাদ, হিন্দু ঐক্য জিন্দাবাদ। বাংলা জগত হিন্দু বৈদ্য সকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীৰে বৰপেটাত হিন্দু সুৰক্ষা সেনা অসমৰ অৱস্থান ধৰ্মঘট। হিন্দু সুৰক্ষা সেনা অসমৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বৰপেটা মিলেনিয়াম পাৰ্কত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়। বিশ্বৰ বুকুত হিন্দু লোকসকলৰ নিৰাপত্তা সুৰক্ষিত কৰাৰ লগতে বাংলাদেশত সংখ্যালঘুসকলৰ বাবে এক স্বায়ত্তশাসিত ৰাষ্ট্ৰ নিৰ্মাণৰ দাবী জনায়। আজি বৰপেটাৰ মিলেনিয়াম পাৰ্কত হোৱা ধৰ্মঘট কাৰ্যসূচীত 2 শতাধিক কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰি ৰাষ্ট্ৰ সচিব প্ৰধান ভাৰতত্ব, বাংলাদেশৰ উচ্চায়ুক্ত, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ বিভিন্ন দাবীসমূহ লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বৰপেটাৰ পৰা ৰাজকুমাৰ দাসৰ ৰিপৰ্ট, বিজনী ফাষ্ট 24। সন্ত্ৰাসবাদ নিপাত, মৌলবাদী হুঁচিয়াৰ, মৌলবাদী হুঁচিয়াৰ। বাংলাদেশ সরকার হায় হায়, বাংলাদেশ সরকার হায় হায়, বাংলাদেশ সরকার হায় হায়। বৰপেটাৰ জিলাৰ এই ডিচি অফিচৰ নিলগত মিলেনিয়াম পাৰ্কত আমাৰ হিন্দু সুৰক্ষা সেনা অসমৰ ফালৰ পৰা এখন 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ মূল উদ্দেশ্যসমূহ হৈছে যে বাংলাদেশত বুলি নহয়, ভাৰতত যিমান প্ৰান্তত হিন্দুৰ ওপৰত যিখিনি নেকি নিৰ্যাতন হৈছে, সেই নিৰ্যাতনত তেওঁলোকে ভাৰত চৰকাৰে হস্তক্ষেপ কৰিব লাগে, যে হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰিব লাগে, তেওঁলোকৰ ওপৰত হোৱা ধৰ্ষণ, লুণ্ঠন আদি বন্ধ হ'ব লাগে। আমাৰ গৌ মাতাক ৰাষ্ট্ৰীয় হিচাপে গৌ মাতাক ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা প্ৰদান কৰিব লাগে। আৰু লগতে মানে আমাৰ অসমৰ দিনে নিশাই যিটো নেকি বৰ্তমানৰ বিভিন্ন জিলাত মানে আমাৰ অসমৰ আজি নগাঁও হওক, ধুবুৰী হওক, বৰপেটা হওক, এইবোৰ অঞ্চলত যিখিনি নেকি আমাৰ সংখ্যালঘু হিচাপে আমাৰ হিন্দু মানুহখিনি পৰিণত হৈছে, তাৰ কাৰণে চৰকাৰে তাতে বিশেষ ব্যৱস্থা ল'ব লাগে আৰু অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিব লাগে। এইখিনি আমাৰ মুখ্য দাবীসমূহ। হিন্দুৰ বিশ্বৰ বুকুত আজি যি ধৰণে হিন্দুক নিষেধ কৰি আছে জেহাদে ইছলামিক শক্তিসমূহে, এই কাৰণে আমি ৰাজপথত ওলাই আহিব লগা হৈছে। আগন্তুক দিনত আমি দিল্লীলৈকে আমি অৱস্থান ধৰ্মঘট কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ কিয়, আপোনালোকে দেখা পাইছে পাকিস্তানত যিখিনি হিন্দু আছে, বৰ্তমান দিনত পাকিস্তান হিন্দু শূন্য হৈ গৈছে। বাংলাদেশত 30% অধিক হিন্দু জনসংখ্যা আছিলে, বৰ্তমান 7% তললৈ আহি গৈছে। তাৰ পিছতো আজি অসমৰ অৱস্থা চাওক, অসমত য'ত বৰপেটাৰ নিচিনা ঠাই 70-80% আমাৰ খিলঞ্জীয়া মানুহখিনি আছিলে, বৰ্তমান মুছলমান জনগোষ্ঠী হৈ গৈছে 90%, 85%। ধুবুৰীত আজি চাওক 80%, নলবাৰীত আজি চাওক 65%। তো এই বৰ্তমান সময়ছোৱাত আমি মানে অসমৰ যি এক ভয়াৱহ পৰিস্থিতি, যে বাংলাদেশতকৈ ভয়াৱহ পৰিস্থিতি অসমৰ হ'ব, এইকাৰণে আমি ৰাজপথত ওলাই আহিলোঁ। লগতে পৃথিৱীৰ বুকুত য'তে আমাৰ হিন্দু ভাই ভনীসকল থাকে তাতে সুৰক্ষিত থাকিব লাগে। নৰেন্দ্ৰ মোদী চৰকাৰক আমি বাৰম্বাৰ অনুৰোধ জনাই আছোঁ, কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰখনে আমাৰ হিন্দুৰ কথা কয়, ভোটখিনি লয়, কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে বাংলাদেশত যে আমাৰ হিন্দু ভাই ভনীসকলক মাৰিলে, হত্যা কৰিলে, এতিয়ালৈকে কথা 2 এষাৰ নকলে। সেইকাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি বাৰম্বাৰ স্মাৰক পত্ৰৰ জৰিয়তে আমি দাবী উত্থাপন কৰি আহিছোঁ যে বাংলাদেশ হওক বা পাকিস্তানে হওক, আমাৰ হিন্দু ভাইসকলৰ যদি ওপৰত আক্ৰমণ চলি আছে, আপুনি সেই আক্ৰমণৰ বিৰুদ্ধে মানে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ।